পৰিয়ালটোৰ 5 দিব্যাংগ সন্তানে বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়। ক'বলৈ ওলাইছো এটা ব্যতিক্ৰমী পৰিয়ালৰ কথা। প্ৰথমে আপোনাক চিনাকি কৰাই দিবলৈ ওলাইছো পৰিয়ালটোৰ মূল ব্যক্তি ভৈৰৱ বৰুৱাৰ সৈতে। এই যে বাঁহৰ চালি বনাই থকা ব্যস্ত মানুহজন দেখিছে, এওঁৱে হৈছে পৰিয়ালটোৰ মূল ব্যক্তি ভৈৰৱ বৰুৱা। পৰিয়ালটোৰ বৰপুত্ৰ পংকজ বৰুৱা, যি সুন্দৰ কণ্ঠৰ অধিকাৰী। বুজাবলে টান তোমালে মৰম সাগৰৰ সমান শয়নে সপোনে তোমাকে দেখো। পৰিয়ালটোৰ একমাত্ৰ কন্যা বিজয় লক্ষ্মী। নিতৌ ৩-৪ কিলোমিটাৰ খোজকাঢ়ি কলেজলৈ যায় চেপন মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী বিজয় লক্ষ্মীয়ে। অসমী আইৰ হিয়াৰ আমঠু মই লাচিত বৰফুকন, স্বদেশ প্ৰেমী বীৰ যোদ্ধা মই। মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে কেৱল বিজয়ৰ সপোন আৰু অত্যন্ত ভয়, কিজানিবা অসমীক হেৰুৱাম। পৰিয়ালটোৰ তৃতীয়টো সন্তান মৃন্ময় বৰুৱা। ৫ম শ্ৰেণীৰ ছাত্ৰ মৃন্ময়ে পিতৃক খেতিৰ কামত সহায় কৰি দিয়ে। ৰন্ধা বঢ়াৰ বাবে প্ৰায়ে মাতৃক খৰি ফালি সহায় কৰি দিয়ে চতুৰ্থজন পুত্ৰ আদিত্য বৰুৱাই। পৰিয়ালটোৰ কনিষ্ঠ পুত্ৰ অভিনৱ বৰুৱা। ঘৰৰ গৰু বান্ধা, ছাগলী এৰাল দিয়া, মাতৃক বজাৰ সমাৰ কৰি দিয়া, সকলো কামেই কৰে তৃতীয় শ্ৰেণীত পঢ়ি থকা অভিনৱে। আন পৰিয়ালৰ দৰেই এই পৰিয়ালটোৰো প্ৰতিজন সদস্যৰে স্বাভাৱিক জীৱন। কিন্তু ব্যতিক্ৰম এয়াই, এই 7জনীয়া পৰিয়ালটোৰ 6জন সদস্যই দৃষ্টিহীন। সঁচা অৰ্থত জীৱন জীনা যোদ্ধা এওঁলোক। চৰাইদেউ জিলাৰ পাটহাকুৰ নিজ খালৈগুঘুৰাৰ নিবাসী ভৈৰৱ বৰুৱা আৰু তেওঁৰ এই ব্যতিক্ৰমী পৰিয়ালটো। 3 কণমানি সন্তান মৃন্ময়, আদিত্য আৰু অভিনৱে মৰাণ অন্ধ বিদ্যালয়ত অধ্যয়ন কৰি আছে। অৱশ্যে এওঁলোকৰ মাতৃ তথা ভৈৰৱ বৰুৱাৰ পত্নী উৰ্মিলা বৰুৱা বিশেষভাৱে সক্ষম নহয়। মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত পঢ়িছিলো। তাৰ পৰা মই SSLC পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। মই 72% পাবলৈ সক্ষম হৈছিল। যথেষ্টখিনি অসুবিধা হয়। মই ঘৰৰ পৰা কমেও 3-4 কিলোমিটাৰ খোজকাঢ়ি যাব লগা হয়, কেতিয়াবা গাড়ী নাপাওঁ। এনেধৰণৰ বহু অসুবিধাৰ সন্মুখীন হ'ব লাগে। পৰিয়ালটোৱে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে যদিও দিব্যাংগ সন্তানকেইটিয়ে এতিয়াও চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হৈ আছে। সেয়েহে মুখ্যমন্ত্ৰীলৈ পৰিয়ালটোৱে আহ্বান জনালে চৰকাৰী আঁচনি প্ৰদান কৰিবলৈ।